চৰকাৰী ঘৰৰ টকা কেতিয়া পাব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যিসকলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল বা জিঅ'টেক কৰিছিল, কিছুমানে সখী বাইদেউৰ জৰিয়তে এপ্লাই কৰিছিল আৰু কিছুমানে আৱাজ প্লাছ 2024 এপৰ জৰিয়তে জিঅ'টেক কৰিছিল। যেনেকৈ নহওক, যিসকলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল, টকা কেতিয়া পাব, আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, লিষ্টত নাম আহিছে নে নাই, লিষ্টত নাম আহিছে, টকা কেতিয়া পাব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। যিসকলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল, সখী বাইদেউৰ জৰিয়তে হওক বা আৱাজ প্লাছ 2024 এপৰ জৰিয়তে হওক, যিসকলে জিঅ'টেক কৰিছিল, কিছুমানৰ নাম লিষ্টত আহিছে, আকৌ কিছুমানৰ নাম লিষ্টত অহা নাই। যিসকলে ফাৰ্ষ্টত এপ্লাই কৰিছিল, সেইসকলৰ নাম লিষ্টত আহিছে আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে সেইসকলৰ লিষ্ট ওলোৱা নাই। এইটো লিষ্টত যিসকলৰ নাম আহিছে সেইসকলে চৰকাৰী ঘৰৰ টকা কেতিয়া পাব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু যিসকলৰ নাম লিষ্টত অহা নাই, কেতিয়া লিষ্টত নাম আহিব, কেতিয়া ভেৰিফিকেশ্যন হ'ব, টকা কেতিয়া পাব, আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। এইটো লিষ্টত আপোনাৰ নাম আছেনে নাই, কেনেকৈ চেক কৰিব পাৰিব, মই ইয়াৰ বিষয়ে আগতে ভিডিঅ' বনাইছোঁ। এই লিষ্টটো অনলাইন যোগে চেক কৰিব নোৱাৰিব। লিষ্টত আপোনাৰ নাম আছে নে নাই যদি চেক কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ গাঁও পঞ্চায়তত গৈ লিষ্টটো চেক কৰিব পাৰিব। গাঁও পঞ্চায়তত এইটো লিষ্ট আছে। আৰু যিসকলৰ নাম লিষ্টত নাই, সেইসকলে চাগে নতুনকৈ এপ্লাই কৰিছে, লিষ্টটো এতিয়ালৈকে ওলোৱা নাই। সেইসকলে অপেক্ষা কৰিব লাগিব যেতিয়ালৈকে আকৌ নতুন লিষ্ট ওলাই নাহে। যেতিয়া নতুন লিষ্ট ওলাব, সেইসকলৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। যিসকলৰ নাম লিষ্টত আহিছে সেইসকলৰ গাঁও পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব। পঞ্চায়তৰ লিষ্টত যিসকলৰ নাম এতিয়ালৈকে ওলোৱা নাই, সেইসকলৰ লিষ্টটো কেতিয়া ওলাব, টকা কেতিয়া পাব জানিব পাৰিব। মই প্ৰথমতে দেখুৱাই লৈছোঁ, যিসকলৰ নাম এইটো লিষ্টত আছে সেইসকলে চৰকাৰী ঘৰৰ টকা কেতিয়া পাব। চৰকাৰে যিটো নটিফিকেশ্যন জাৰি কৰিছিল, এপ্লাইৰ সময়ত যিটো নটিফিকেশ্যন জাৰি কৰিছিল, এইটো যদি আপোনালোকে ভালদৰে চায় তেনেহ'লে ইয়াৰ পৰাই বুজিব পাৰিব আপুনি চৰকাৰী ঘৰৰ টকা কেতিয়া পাব। নটিফিকেশ্যনত একেবাৰে তলত চাওক দিয়া হৈ আছে, চূড়ান্ত পৰ্যায় তৃতীয় গাঁও সভা হ'ব, লাষ্টত আপোনাৰ তৃতীয় গাঁও সভা হ'ব, আপত্তি নিষ্পত্তি কাল, আৰু আপত্তি নিষ্পত্তি কাল অৰ্থাৎ আপোনাৰ ভেৰিফিকেশ্যন হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল, লিষ্টত নাম আহিছে, গাঁও পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব। আগতে যিসকলে চৰকাৰী ঘৰ পাইছে বা যিসকলৰ ঘৰত পকা ঘৰ আছে, সেইসকলৰ নাম কৰ্তন কৰি দিয়া হ'ব। যিসকল ঘৰ পোৱাৰ উপযুক্ত ফাইনেল লিষ্ট ওলাব, সেইটো লিষ্টত যিসকলৰ নাম থাকিব সেইসকলেহে চৰকাৰী ঘৰ পাব। এইটো যিটো প্ৰচেছ, এই প্ৰচেছটো এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই। এই প্ৰচেছটো যেতিয়া সম্পূৰ্ণ হ'ব, ফাইনেল লিষ্ট যেতিয়া ওলাব, তেতিয়া আপোনাৰ টকা সোমাব। আৰু যিসকলে এপ্লাই কৰিছিল, লিষ্টত নাম অহা নাই, একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰে। মোবাইলৰ সহায়ত ষ্টেটাছ চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব লাগে মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব আৰু আৱাজ এপ লিখি চাৰ্চ কৰি দিব। এই এপটো মোবাইলত ইনষ্টল কৰি ল'ব। মোৰ মোবাইলত ইনষ্টল হৈ আছে, সেইকাৰণে অ'পেন দেখুৱাইছে, মই অ'পেন কৰি দিলোঁ। তাৰপিছত আপোনাৰ সন্মুখত এপটো এনেকৈ অ'পেন হৈ যাব। প্ৰথমতে এইটো এপত লগইন হ'ব লাগিব। লগইন হোৱাৰ বাবে ইয়াত চাওক কেইবাটাও অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈ আছে বেনিফিচিয়াৰী লগইন। আপোনালোকে বেনিফিচিয়াৰী লগইনত ক্লিক কৰি দিব। ইয়াত লগইন হোৱাৰ বাবে 4টা অপশ্যন দিয়া হৈ আছে। ইয়াৰ পৰা যিকোনো এটাৰে আপুনি লগইন হ'ব পাৰিব। ৰেজিষ্টাৰ আইডি, মোবাইল নম্বৰ, আধাৰ কাৰ্ড আৰু জব কাৰ্ড নম্বৰ, যিকোনো এটাৰে আপুনি লগইন হ'ব পাৰিব। আপুনি যিটো লগইন হ'ব বিচাৰে এইটো এনেকৈ চিলেক্ট কৰি দিব। মই ইয়াত মোবাইল নম্বৰটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব আৰু চিলেক্ট ষ্টেটত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট স্কিমত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো চিলেক্ট কৰি দিব। এনেকৈ ফিল কৰাৰ পিছত ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দেখুৱাব, ঘৰৰ ID নম্বৰটো এনেকৈ শ্ব' হৈ যাব যদি আপোনাৰ এপ্লিকেশ্যন একচেপ্ট হৈছে। মই আৰু এটা আপোনালোকক চেক কৰি দেখুৱাই দিছোঁ। বেনিফিচিয়াৰী লগইনৰ ওপৰত ক্লিক কৰি দিব। মই ইয়াত বেলেগ এটা মোবাইল নম্বৰ বহুৱাই দিছোঁ। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব। ইয়াত চাওক দিয়া আছে বেনিফিচিয়াৰী এট নট ভেৰিফাইড। মই এতিয়া যিটো মোবাইল নম্বৰ চেক কৰি আছোঁ, সেই মোবাইল নম্বৰটো এতিয়ালৈকে ভেৰিফাই হোৱা নাই। সেইজনৰ ভেৰিফাই হোৱা নাই, এপ্লিকেশ্যন কৰিছে কিন্তু ভেৰিফাই হোৱা নাই, সেইকাৰণে এনেকুৱা দেখুৱাইছে বেনিফিচিয়াৰী এট নট ভেৰিফাইড। এতিয়ালৈকে ভেৰিফাই হোৱা নাই, তেখেতৰ ঘৰৰ ID নম্বৰ এতিয়াও ওলোৱা নাই।